এইটো কি বস্তু কয় এইটো মানে সচৰাচৰ আমাৰ গাঁৱলীয়া ভাষাত মঠা বুলি কয় মঠা আৰু এই মঠাৰ আলুৰ অবিহনে আমাৰ অসমীয়া ধৰ্মৰ সাংসাৰিক যে কৰে যে বিয়া বিবাহ এই মাহ হালধি গা ধুৱাওঁতে ইয়াৰ মানে যিটো কেটৰি মানে আলুটো অবিহনে তাৰমানে বিয়াখন নহয় হয় নেকি চিনি নাপাওঁ দেখিছোঁ কিন্তু গছজোপা আৰু যদি বিচাৰিলে নোপোৱা এইটো নহয় জানো পাত এইটো নহয় জানো পাত এইটোৱে পাত নাই এইটোৱে এই পাত এই গছ এই ডাল কি কয় এইটো মঠা মঠা জানিলোঁ দে আজি এটা কথা গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং নমস্কাৰ বন্ধুসকল মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ জাৰ্ণি হয় আমি যাব ওলাইছোঁ চাউলাবৰীৰ পৰা বঙাইগাঁও নয়া বজাৰলৈ নয়া বজাৰ নে নয়া গাঁও তেনেকুৱা এটা জেগাই সঠিককৈ মই ক'ব নোৱাৰিম সেইবুলি নয়া গাঁও নহ'লে নয়া বজাৰ কিবা এটা হ'ব আৰু আমি আছিলোঁ এইটো পাব্লিক হেল্থত ইয়াত আছিলোঁ আমাৰ গায়ক দা আৰু মই আমি দুটাই ইয়াত আছিলোঁ আৰু তাৰপৰা ধুই এতিয়া গাড়ীখন বেডিং নিব অহা নাই কাৰণে এনেদৰে ৰখি আছোঁ আৰু সঁচাকৈ ইয়াতে থাকি এটা বহুতেই ভাল লাগিছে পৰিৱেশটো বিশেষকৈ মোৰ বহুত ভাল লাগিছে ইয়াৰে এইটো ৰুমত আছিলোঁ গায়ক দা মই এইফালে চাই দিয়ক গুড মৰ্ণিং বঙাইগাঁও নয়া গাঁও নে নয়া বজাৰ আৰু এইটোৱে ইয়াতে আছিলোঁ ইয়াতে দেখাই দিছোঁ ইয়াৰে পৰিৱেশবোৰ চাওক না লগতে এখন বিল মানে একদম নিজৰ জেগাত যে আছোঁ তেনেকুৱা এটা ফিল হৈ গৈছে আৰু কাৰণ আমাৰ তাতো বিল এনেকৈ পথাৰ চথাৰ ধাননি পথাৰ চব মাজে মাজে ঘৰ তেনেকৈ ভাল লাগে আৰু ন একদম নিজৰ জেগাত থকা নিচিনা এটা কৰি আৰু যি কি নহওক এতিয়া আমি নয়া গাঁও গৈ নোপোৱালৈকে মই ভিডিঅ'টো এনেদৰে দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰত যায় নেকি ককাই অঁ ইয়াতে ফিল্টাৰ কৰে ন পানীখিনি ইয়াতে ফিল্টাৰ হয় অঁ এইখিনি মাটি আপোনালোকৰে হয় হয় আৰু আমাৰ এয়া ডিআইখন আহি পাই গ'ল এই বস্তু নিবৰ কাৰণে আগতে বেডিংকেইটা ভৰাই ল এতিয়া যাওঁ দেই থাকিব আকৌ লগ পাম দেই কিমান শ বছৰৰ পুৰণি এম্বেচাৰ দেখিছে আগতে আমি টেক্সি বুলি কৈছিলোঁ এইখন দেখাই দিছে বাৰু ধুনীয়াকৈ চাওক এইখন সিহঁতৰ চেহেৰা উমা হয় নেকি ক'ত নেটেই নাপায় আকৌ পাম আহিবই খং উঠি থাকে কাৰণে দেউতাই থেংক ইউ দে যাওঁ লাভ ইউ টু গুড মৰ্ণিং থেংক ইউ বাই বাই লগ পাই আছোঁ তাতে পাছত সকলো লোড হ'ল আৰু ডিআইখনো লোড কৰা হৈ গ'ল এতিয়া আমি এয়া হ'ল চাউলাবৰীৰ পৰিৱেশ ইয়াতে আমাৰ পেণ্ডেল হৈছিলে ইয়াত দেখাই দিছোঁ মই দেখিছে আৰু এতিয়া আমি চাউলাবৰীবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিব লৈছোঁ বঙাইগাঁৱলৈ আৰু বঙাইগাঁও গৈ নোপোৱালৈকে মই ভিডিঅ'টো এনেদৰে দেখাই গৈ থাকিম চাই থাকিব আপোনালোকে আমি বহুত দিনৰ মূৰত আজি একেলগে চাহ খাইছোঁ ন
নহয় তথাপিতো এনেকৈ লগ নাপাওঁ ন জাৰ্ণিৰ দিনা এইফালে ঘূৰা হয়নে নহয় হয়নে হ'ল ভৱানীপুৰৰ পৰা আমি যাম এতিয়া ৰাইট ছাইড একদম এইটো চিধা ৰাস্তা হয় একদম বঙাইগাঁৱলৈকে এইটো ৰাস্তাতে আমি গৈ থাকিম আৰু ক'তো একা বেকাকৈ সোমাব নালাগে চাই থাকিব দেখাই গৈ থাকিম সেইফালে বৰপেটা যায় টোল গেট খুল যা চিম খুল যা বঢ়িয়া পুৰণা টায়াৰবিলাক কেনেদৰে বনাই দেখাই দিছোঁ মই চাওক পুৰণা টায়াৰবিলাক যেতিয়া নতুন কৰে এইবিলাক দেখিছেনে আৰু এয়া আঠা লগাই এইটো শুকাবলৈ দিছে এনেকৈ ফেন লগাই দিছে ফেনৰ হেৰিয়ত শুকোৱাৰ পিছত সেইখন যে হেৰি কৰি আছে আমি যেনেকৈ চাইকেলত প্ৰেছ মাৰিলে কেঁচি এখনে বা হেৰি কৰে কিন্তু ইয়াত মেচিনৰ দ্বাৰাই ওপৰৰখিনি হেৰি কৰি লৈছে আৰু এইখিনি হ'ল আঠাখিনি এতিয়া ইয়াতে ধুনীয়াকৈ লগাই দিব আৰু আঠাখিনি ধুনীয়াকৈ ইয়াত লগাই দিছে আৰু আঠাখিনি লগোৱা হোৱাৰ পিছত ইয়াত ধুনীয়াকৈ লগাই দিব আৰু এই দুটা টায়াৰত দেখিছে আমি এই দুটা গাড়ীত উঠাই লৈছোঁ যিহেতু এই দুটা আমাৰ থিয়েটাৰৰে বনাব দিছিলে এই দুটা এতিয়া দিয়াইখনতে উঠাই ল'লোঁ আৰু এতিয়া আকৌ আমাৰ পুনৰ যাত্ৰা আৰম্ভ বঙাইগাঁৱলৈ চাই থাকিব আৰু এয়া হ'ল বৰপেটা ৰোড হাউলি আমি আহিয়ে পালোহি মানিকপুৰ আমি অলৰেডি বঙাইগাঁও ডিষ্ট্ৰিক্ট সোমালোঁ আৰু বঙাইগাঁৱৰ ডিষ্ট্ৰিক্ট বুলি ক'লে একদম পৰিৱেশটো বহুত চাফা লাগে জানে আৰু সকলোৱে আহি পালোঁ এয়া 2 নম্বৰখন টোল গেট চলো আৰু আহি পালোহি এয়া হ'ল ৰখালডুবি ইয়াৰ ৰখালডুবিৰ পৰা যদি আমি ৰাইট ছাইড যাওঁ তেতিয়া বঙাইগাঁও পাম আমি যিহেতু নয়াগাঁও যাম এইকাৰণে আমি চিধা যাম এতিয়া এইফালে হ'ল বঙাইগাঁও আৰু চিধা গৈ থাকিলে গুৱাহাটী ধুবুৰী চব পোৱা যাব এইফালে গোৱালপাৰাও ওলাবগৈ পাৰে বকো ছয়গাঁৱত চব মানে আৰু হ'ল শীতলসতীৰ পৰিৱেশ অলপ দিনৰ আগতে আমি ইয়াত ৰাজমুখী থিয়েটাৰ কৰি গৈছিলোঁ আৰু শীতলসতী আমি পাৰ হৈ এতিয়া আহি আছোঁ কিমান বা দূৰ আছে নাজানো আৰু আহি পাইছোঁ আমি টুলুঙীয়া এয়া হ'ল টুলুঙীয়া
ইমান ধুনীয়া পৰিৱেশ, সঁচাকৈ বহুতেই ভাল লাগিছে দেই। আহি পালোঁ নয়া গাঁও। ইয়াত দেখিছে এয়া হ'ল নয়া গাঁৱৰ পৰিৱেশ। সেইটো আমাৰ পেণ্ডেল ৰিণিকি নেকি। ফাইনেলি আমি আহি পালোহি নয়া গাঁও আৰু এয়া হ'ল নয়া গাঁৱৰ পৰিৱেশ। অলৰেডি পেণ্ডেলৰ কাম সকলোখিনি সম্পূৰ্ণ হ'ল আৰু এতিয়ালৈকে বাছখন আহি পোৱাহি নাই। ৰুম ক'ত দিয়ে নাজানো আৰু আহি পাইছোঁ যিহেতু। আগতে ইয়াৰে পৰিৱেশখিনিও দেখাই। নয়া গাঁৱত আহিছোঁ আমি 3 দিনৰ কাৰণে। আজি যিহেতু আমাৰ প্ৰথম নিশা আৰু প্ৰথম নিশাৰ নাট হৈছে আমাৰ মাজৰাতিৰ ৰজা। আৰু 3 দিনতে নয়া গাঁৱৰবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আৰু নেক্সট পেণ্ডেল গৈ আছোঁ আমি চাপৰলৈ। চাপৰতো আমি গৈ আছোঁ 3 দিনৰ কাৰণে। তাতো আমি চাপৰবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আৰু এয়া হ'ল আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ। মই ৰাতি দেখাম ভালকৈ। আৰু আমাৰ গ্ৰীণ ৰুমৰ কাষতে পাকঘৰটো। ইয়েহে আমরা পাকঘর কা খানা। ডেকাটা কি খবৰ? কিয় বেছি ভাল আপোনাৰ? অঁ, চিকচিকা এডাল কি ৰূপৰ চেন পিন্ধিছে নেকি? বঢ়িয়া। কি বনাইছ ফেমিলি? নেমাৰিব নেমাৰিব। মিলি এনেদৰে ধেমালি কৰি থকা যায়। আৰু বাছখন এতিয়ালৈকে আহি পোৱা নাই, আহি পোৱাহি দেৰি হ'ব। আৰু নেক্সট ভিডিঅ'ত মই ৰুম ক'ত দিয়া সকলোখিনি দেখাম। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম, জয় জুবিন।